UPPL আৰু BPF একলগ হোৱাৰ আহ্বান ৰাইজৰ দলৰ সভাপতি অখিল গগৈ। এই দল দুটি একলগ হলে ৰাইজৰ দলে BTR প্ৰাৰ্থিত্ব নিদিও আৰু দুই দলৰ হৈ প্ৰচাৰ চলাম। আঞ্চলিক এই দুই দল একত্ৰিত হলে বিজেপি RSS BTR ভৰি দিবলৈ ঠাই নাপাব। BTR চুক্তি স্বাক্ষৰ হোৱাৰ পিছত দিল্লীৰ বিজেপিয়ে বৰমাত উপেন্দ্ৰনাথ ব্ৰহ্মৰ নামত হবলগীয়া বিশ্ববিদ্যালয়ৰ এচৰ পৰা মাটি নপৰিল। খৰাং পৰিস্থিতিত খেতিয়কক এষাৰ মাত দিবলৈ সময় নোলাল BTR থকা জনপ্ৰতিনিধিক ক্ষোভ উজাৰিলে অখিল গগৈয়ে। উক্ত সভাত অখিল গগৈয়ে কয়, আমাৰ ৰাইজৰ দলক এবাৰ সুবিধা দিয়ক, চাব BTRত খেতিয়কৰ হৈ মাত মাতিব পাৰিম। হিমন্ত বিশ্ব শৰ্মাক টক্কৰ দিব পৰা বিধানসভা মজিয়াত এজনেই বিধায়ক আছে আৰু সেইজনে হৈছে ৰাইজৰ দলৰ সভাপতি অখিল গগৈ। আজি টংলাৰ বৰদলৈ ভৱন প্ৰাংগণত অনুষ্ঠিত হোৱা ৰাইজৰ দলৰ সাংগঠনিক আৰু যোগদানী সভাৰ সন্দৰ্ভত অখিল গগৈ UPPL আৰু BPFক একত্ৰিত হোৱাৰ বিপৰীতে বিজেপিৰ দলক BTR প্ৰশ্ৰয় নিদিয়াৰ সন্দৰ্ভত সাংবাদিকক কি ক'লে শুনকচোন। কলাইগাঁৱৰ পৰা ভুৱন বনিয়াৰ ৰিপৰ্ট AN লাইভ। হিমন্ত বিশ্ব শৰ্মাই যেনেকৈ বেংকৰ পৰা কাৰেণ্ট ডিপজিট ৰাখে, তাৰ পৰা আজি পইচা উলিয়ালো, কাইলৈ পইচা উলিয়াইছো, তেনেকে পইচা উলিয়াই ধনী মানুহবিলাকে। আমি আমাৰ পৰিয়ালটো চলাবৰ কাৰণে ধানখিনি উলিয়াই ভঁৰালৰ পৰা আমাৰ পৰিয়ালটো চলাই, হয়নে? ল'ৰা ছোৱালীৰ কিতাপ কিনিব লাগিলেও আমি 2 মোন ধান বিক্ৰী কৰোঁ। ল'ৰা ছোৱালীক যদি বিয়া পাতিব লাগে তেতিয়াহ'লে মাটি অকণমান বন্ধ কৰি দিওঁ। আমাৰ কাৰণে মাটি আৰু খেতি এইটো হ'ল আটাইতকৈ ডাঙৰ বেংক। কিন্তু সেই বেংকটো যেতিয়া বন্ধ হৈ গৈছে, বছৰত এবাৰো যেতিয়া খেতি কৰিব পৰা নাই, এতিয়া কিন্তু BTC BTAD এলেকাত এজনো মানুহ জন্ম হোৱা নাই, যিজন মানুহে হাল্লা কৰি দিছে যে আমাৰ লাখ লাখ খেতিয়কে খেতি কৰিব পৰা নাই। যেতিয়ালৈকে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে আৰু BTAD চৰকাৰে যেতিয়ালৈকে পানী নিদিব, তেতিয়ালৈকে দুইখন চৰকাৰক শান্তিত থাকিবলৈ নিদিওঁ বুলি কোৱা মানুহ এটাও জন্ম হোৱা নাই। একদম থকা সৰকা কৰি হিমন্ত বিশ্ব শৰ্মাক সন্মুখত ৰাখি আপোনাৰ সমান 2 নম্বৰী মানুহ এতিয়ালৈকে অসমত জন্মই হোৱা নাই বুলি ক'ব পৰা মানুহ কোন? এতিয়া মই এই যে বিধানসভাত যিবিলাক মাত পাতো, সেইটো এখন বিধানসভাত মাত পাতিব লাগে নে নালাগে? লাগে নে নালাগে? লাগে নে নালাগে? মই নিজে আহি কেম্পেইন কৰিম প্ৰমোদ বড়োৰ কাৰণে, আপোনাৰ হাগ্ৰামা মহিলাৰ কাৰণে। আপোনালোকে দেখিব, মই যদি কেম্পেইন কৰিবলৈ আহোঁ ইয়াত ৰোমাঞ্চ আহি যাব, ৰোমাঞ্চ আহি যাব ৰাজনীতিত, BTCৰ ৰাজনীতিত ৰোমাঞ্চ আহি যাব। কি হিমন্ত বিশ্ব শৰ্মাৰ মিটিঙত মানুহ হয়। মই যেতিয়া আহিম আৰু যেতিয়া প্ৰমোদ বড়ো আৰু আপোনাৰ কি কয় হাগ্ৰামা মহিলাৰ থাকিব, তেতিয়া বড়ো, ৰাভা চব জাতি, কোচ ৰাজবংশী, কোচ, কলিতা, নাথ, মুছলিম চব মানুহ যেতিয়া একেলগতে আহিব, তেতিয়াহে দেখিবলৈ পাব ইলেকশ্যন ৰাজনীতি কাক কয়। এতিয়াতো তেওঁলোকে এটা জাতি আমুকক ভোট দিয়া, তামুকক ভোট দিয়া, হিন্দুৰ ভোট লাগে আমাক, মুছলমানক মাৰা, মুছলিমৰ ভোট লাগে, হিন্দুক মাৰা, এইবিলাকে কৰি থাকে। বড়ো ভোট লাগে, অনাবড়োক মাৰা, অনাবড়ো ভোট লাগে, বড়োক মাৰা, এইবিলাকে কৰি থাকে। মই যেতিয়া ইলেকশ্যনত সোমাম, এইবিলাক চব নাইকিয়া হৈ যাব, অৰ্থনৈতিক কিছু আহি যাব, ৰাজনৈতিক কিছু আহি যাব। জাতিৰ কাজিয়া নাথাকে, ইয়াত ৰোমাঞ্চ আহি যাব ইলেকশ্যনলৈ। সেইকাৰণে মই তেওঁলোকক অনুৰোধ জনাইছোঁ যে BPF আৰু UPPL একলগ হওক, প্ৰমোদ বড়ো আৰু হাগ্ৰামা মহিলাই একলগ হওক, হিমন্ত বিশ্ব শৰ্মাক ইয়াত একদম ইয়াৰ পৰা লাঠ মাৰি BTCৰ পৰা খেদি দিয়ক। একদম বেয়া মানুহ, আকৌ 12-14 চনৰ নিচিনা কাজিয়া লগাই দিওঁ। একদম বেয়া মানুহ। বিজেপি আৰু RSS সোমালে চেছ আৰু আপোনালোকৰ দেই। সঁচাকৈ কৈছোঁ, একদম চব মানুহে, BTCৰ মানুহে মোৰ কথাটো একদম কাণ পাতি শুনি লওক যে বিজেপি আৰু হিমন্ত বিশ্ব শৰ্মা আৰু RSS যদি BTCত সোমায়, তেওঁলোকৰ হাতলৈ শাসন আহিলে এদিনো BTCৰ মানুহ শান্তিত থাকিবলৈ নাপায়। হিন্দু মুছলমানৰ কাজিয়া, বড়ো অনাবড়ো কাজিয়া লগাই ধ্বংস কৰি পেলাব। সেইকাৰণে ইহঁতক আমাৰ BTCৰ পৰা খেদিব লাগে। কেছৰ সময়ত যদি BTCত গোষ্ঠী সংঘৰ্ষ হৈছিলে, তেতিয়াহ'লে তাৰ এজন প্ৰধান পুৰোধা আছিলে হিমন্ত বিশ্ব শৰ্মা। গতিকে হিমন্ত বিশ্ব শৰ্মা মানুহটোতো একেটাই আছে নহয় জানো? তাৰ চৰিত্ৰটোহে কেইদিনমান সলাইছে। এতিয়া মানুহটোতো একেটাই আছে ন? এই মানুহটো এতিয়া বিজেপিৰ দিনত হিন্দু মুছলমানৰ কাজিয়া লগাব আৰু তাৰপিছত ক'ব যে বিজেপিয়েহে লগাইছিলে, হিমন্ত বিশ্ব শৰ্মাইতো লগোৱা নাই, এইটো ক'লেতো নহ'ব। বড়ো অনাবড়োৰ কাজিয়া লগাইছিলে কংগ্ৰেছৰ দিনত, এতিয়া হিমন্ত বিশ্ব লগোৱা নাই, কংগ্ৰেছেহে লগাইছিলে, এইবিলাক ক'লেতো আমি নামানিম ভাই। আমিতো মুখ্য নহয়। তেওঁ টুপি পিন্ধাব পাৰিব কিছুমান মানুহ, আমাকতো নোৱাৰে ভাই। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996, লগতে 7002537271 আৰু 9854011916।